নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ ইংৰাজী বুকত থকা 3 নম্বৰ লেছন এ কিউৰিয়াছ মাইণ্ড। এই পাঠটিৰ অন্তৰ্গত এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ এটা লাইন বাই লাইন এটা কৈ তোমালোকক অসমীয়াত বুজাই দিয়া হৈছে আৰু এক প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে তোমালোকে পঢ়িব পৰাকৈ বুজিব পৰাকৈ লিখি দিয়া হৈছে আৰু যোনবোৰ বস্তু ইম্পৰ্টেণ্ট সেইবোৰ তোমালোকক ইয়াত দেখাই দিয়া হৈছে, যে মানে যোনবোৰ বস্তু তোমালোকৰ এক্সামত আহিব। এতিয়া আমি বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকে প্ৰথমৰ পৰা লাষ্টলৈকে ভিডিঅ'টো চাই থাকা। ইয়াত তোমালোকে এটা কাম কৰিবা, ইয়াত যিহেতু কেইটামান ফটো দিয়া আছে, চাইছানে তোমালোকে কি ফটো দিয়া আছে, কিন্তু তলত এই মানুহ কেইজনৰ নামবোৰ কিন্তু লিখা নাই। তোমালোকে কি কৰিবা, এবাৰ নামবোৰ চাই ল'বা, তাৰপিছত প্ৰশ্নৰ উত্তৰখিনি চাই ল'বা। কিয়? কাৰণ তোমালোকে যিকোনো অফিচত যোৱা, তোমালোকৰ স্কুলত যোৱা, এনেকৈ ফটোবোৰ তোমালোকৰ ৱালত লগাই দিয়া থাকে। তোমালোকে ইয়াত পঢ়িলে কি হ'ব, তোমালোকে নেক্সট টাইম ক'ত বা চালে তোমালোকে গম পাবা। যেনেকৈ আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। যেনেকৈ ইয়াত কি আছে, নামটো APJ আব্দুল কালাম। APJ আব্দুল কালাম কোন হয় তোমালোকে ক'ব পাৰিবানে? এইজন ব্যক্তি হ'ল কোন? APJ আব্দুল কালাম। তাৰপিছত নেক্সট কি আছে, CV ৰমন। ইয়াত চোৱা CV ৰমন আছে। CV ৰমন কোন হয়? CV ৰমন এইজন ব্যক্তি হয়, CV ৰমন। এই চাইছানে তোমালোকে, এইজন হয় CV ৰমন। তাৰপিছত কি আছে তোমালোকৰ শ্ৰীনিবাসা ৰামানুজন। ৰামানুজন কোন হয়? এইজন হ'ব কি? ৰামানুজন। তাৰপিছত কি আছে তোমালোকৰ কমলা সোণী। কমলা সোণী হ'ব এইগৰাকী মহিলা। তাৰপিছত কি আছে তোমালোকৰ আৰ্যভট্ট বা আৰ্যভট্ট। আৰ্যভট্ট হ'ব এইজন, ঠিক আছে। আৰু কি হ'ব, আৰু কি আছে তোমালোকৰ সুশ্ৰুতা। সুশ্ৰুতা হ'ব এইজন, ঋষিমণি হ'ল সুশ্ৰুতা। ঠিক আছে ষ্টুডেণ্টছ, এতিয়া তোমালোকে কুৱেশ্যনৰ এনচাৰবোৰ চাই যোৱা। তোমালোকৰ এক্টিভিটিছৰ প্ৰথমতে আছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। মানে তোমালোকে পাঠটো পঢ়ি কিমানখিনি বুজিছা, এই কুৱেশ্যনবোৰৰ উত্তৰ দি তোমালোকে বুজিব পাৰিবা। যদি তোমালোকে উত্তৰবোৰ পোৱা তেন্তে তোমালোকে ভালকৈ বুজিছা, ঠিক আছে। চাম 1 নম্বৰত কুৱেশ্যন কি দিয়া আছে। 1 নম্বৰত আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। কি কৈছে? তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। আমি উত্তৰবোৰ চাম। 1 নম্বৰত আছে, A নম্বৰ প্ৰশ্ন হ'ব হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট। এই মীৰাই কোনজন চাইণ্টিষ্টৰ কথা পাতি আছিলে? উত্তৰ হ'ব মীৰা ৱাজ টকিং এবাউট CV ৰমন দ্য ৰিনাউণ্ড ইণ্ডিয়ান চাইণ্টিষ্ট। এই মীৰাই কোনজন বৈজ্ঞানিকৰ কথা কৈ আছিলে? এই CV ৰমনৰ কথা কৈ আছিলে। তাৰপিছত তোমালোকৰ B নম্বৰ কুৱেশ্যন হ'ব হোৱাট ৱাজ দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই CV ৰমন। মানে এই CV ৰমনে ডিস্কভাৰী কৰা বস্তুটোৰ নাম কি? অৰ্থাৎ CV ৰমনে কি ডিস্কভাৰী কৰিছিল? এনচাৰ হ'ব দ্য ডিস্কভাৰী মেড বাই CV ৰমন ৱাজ কল্ড দ্য ৰমন এফেক্ট। CV ৰমনে কি আৱিষ্কাৰ কৰিছিলে? ৰমন এফেক্ট আৱিষ্কাৰ কৰিছিলে। তাৰ নামৰ লগত তোমালোকে মনত ৰাখিবা, এইটো ইজি হ'ব। CV ৰমনে কি আৱিষ্কাৰ কৰিছে সুধিলে তোমালোকে কি কৰিবা, যে ৰমন এফেক্ট, ঠিক আছে। তাৰ নামৰ লগত হ'ব বস্তুটো, ৰমন এফেক্টটো আৱিষ্কাৰ কৰিছিলে। C নম্বৰত আছে তোমালোকৰ হোৱাট ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যনছ। এই যে বহুত বস্তুৰ আৱিষ্কাৰৰ মূল বস্তুটো কি? উত্তৰ হ'ব দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যনছ ইজ কিউৰিয়চিটি এণ্ড ইনকুইজিটিভ থিংকিং। মানে এই নতুন নতুন বস্তুবোৰ যে আৱিষ্কাৰ হয়, আমি যে বনাওঁ, বহুতে মানুহ যে কিবা কিবি আৱিষ্কাৰ কৰি থাকে, এইটোৰ মূল বস্তু কি? এইটোৰ মূল বস্তু হ'ল আমাৰ যিটো যে কিবা এটা ইচ্ছুক থাকে, কোনো এটা বস্তু বেছিকৈ জানাৰ কাৰণে ইচ্ছুক থাকে, এইটো বস্তু কি হয়, ক'ৰ পৰা হ'ল, কেনেকৈ হ'ল, ৰিজন, হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড দ্য ফেক্ট। যেতিয়া আমাৰ ভিতৰত কিউৰিয়চিটি থাকে, মানে কি থাকে, উত্তেজনা থাকে, কিবা এটা বস্তু কৰাৰ কাৰণে, কিবা এটা বস্তু কেনেকৈ চলি আছে, কি তাৰ উদ্দেশ্য, কাৰণটো কি, এইবিলাক যেতিয়া কোনোবাই জানাৰ কাৰণে বহুত কিউৰিয়াছ হয়, তেতিয়া কি হয়, তেওঁ
জানি এটা সময়ত কি হয় কিবা এটা বস্তু আৱিষ্কাৰ কৰি দিয়ে এইটো কি কৈছে কিউৰিঅচিটি এণ্ড ইনকুইজিটিভ থিংকিং তাৰপিছত কি আছে তোমালোকৰ ডি নম্বৰত আছে ইন হুইচ ইয়াৰ ডিড চি.ভি. ৰমন উইন দ্য নোবেল প্ৰাইজ কি কৈছে তোমালোকক এই চি.ভি. ৰমনে কোন বছৰত কি কৰিছিলে নোবেল প্ৰাইজ পাইছিলে এইটো ইম্পৰ্টেণ্ট হ'ব কোৱেশ্চন এনচাৰটো উত্তৰ হ'ব চি.ভি. ৰমন ওন দ্য নোবেল প্ৰাইজ ইন 1930 কিমান চনত পাইছিলে 1930 চনত চি.ভি. ৰমনে কি পাইছিলে নোবেল প্ৰাইজ পাইছিলে মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো তাৰপিছত কি আছে তোমালোকৰ ই নম্বৰ প্ৰশ্ন হ'ব তোমালোকৰ হোৱাট কুৱেশ্চন ডিড অৰ্গ আক্স নীতিকা এই অৰ্গয়ে নিকিতাক কি কুৱেশ্চন সুধিছিলে বা কি প্ৰশ্ন সুধিছিলে তাৰপিছত কি আছে why was the Nikita irritated by the question আৰু এই নিকিতাই অসহ্য হৈছিলে এই কোৱেশ্চনৰ পৰা কিয় হৈছিলে নিকিতাই কিয় অসহ্যকৰ হৈ পৰিছিলে তাৰ প্ৰশ্ন কৰাৰ কাৰণে এনসাৰ হ'ব আমি প্ৰথমতে কি এনসাৰ কৰিব লাগিব যেহেতু ইয়াত দুটা কোৱেশ্চন আছে প্ৰথমে দিছে যে হোৱাট কুৱেশ্চন ডিড অৰ্গ আক্স নীতিকা এই অৰ্গই কি প্ৰশ্ন নিকিতাক সুধিছিল এইটোৰ এনসাৰ আমি প্ৰথমতে যাম অৰ্গ আক্স নীতিকা why does the color of the sky change at the different times কি প্ৰশ্ন সুধিছিলে যে আমাৰ আকাশৰ ৰংটো সময়ে কিয় সলনি হৈ থাকে এইটো কোৱেশ্চন নিকিতাক সুধিছিলে কোনে অৰ্গই তাৰপিছত কি আছিল প্ৰশ্নটো why was Nikita irritated by the question আৰু নিকিতাই কিয় অসহ্যকৰ হৈ পৰিছিল এই প্ৰশ্নটোৰ কাৰণে ইয়াৰ কাৰণ হ'ল Nikita was irritated by the question because কাৰণ she thought it was too simple and that Orgo should already know the answer কিয় তেওঁ অসহ্যকৰ হৈ গৈছিল কাৰণ এই বস্তুটো অতি এটা সহজ বস্তু হয় আৰু এইটো আগৰ পৰাই অৰ্গ জানে সেই কাৰণে কি হৈছিল নিকিতাই অসহ্যকৰ হৈ পৰিছিল এতিয়া তোমালোকৰ এফ নম্বৰ প্ৰশ্ন আছে we will surely keep this in mind next time what would Orgo and Nikita keep in mind এই কথাখিনি যে আছে তোমালোকৰ এই ইনভাৰ্টেড কমাৰ ভিতৰত যে লাইনখিনি লিখা আছে we will surely keep this in mind next time এই কথাখিনি তোমালোকৰ কিতাপৰ পৰা পাঠটিৰ মানে এই পাঠটিৰ পৰা কি কৰা হৈছে তোমালোকক তুলি দিয়া হৈছে আৰু ইয়াৰ ওপৰত প্ৰশ্ন কি সুধিছে যে অৰ্গ আৰু নিকিতা কি মনত ৰাখিব লাগে বুলি সুধিছে এনসাৰ হ'ব অৰ্গ and Nikita would keep in mind to be more curious and ask more question in future কি মনত ৰাখিব লাগিব যে কিউৰিয়াছ মানে হ'ব কিবা এটা বস্তু জানাৰ কাৰণে কি হয় এটা উত্তেজনা চলি থাকে নিজৰ ভিতৰত যে জানিব লাগে আৰু ফিউচাৰত মানে অধিক প্ৰশ্ন সোধা যেতিয়া তোমালোকে নিজে এটা কিবা এটা বস্তুৰ ওপৰত প্ৰশ্ন উঠি থাকিব এইটো বস্তু কেনেকৈ হ'ল কৰ পৰা আহিল এইটো দি আমাৰ কি হ'ব ইয়াৰ দ্বাৰা আমাৰ কি উপকাৰ হ'ব কি অপকাৰ হ'ব যেতিয়া এনেকুৱা তোমালোকে প্ৰশ্ন সুধি এটা বস্তু জানিবা আৰু এই প্ৰশ্নটো কৰ পৰা আহিব যেতিয়া তোমালোকে কিউৰিয়াছ হ'বা কিউৰিয়াছ মানে কিবা এটা তোমাৰ ভিতৰত এটা উত্তেজনা থাকিব কিবা এটা বস্তু জানাৰ কাৰণে চাহিদা থাকিব তেতিয়া কি হ'ব এটা কিউৰিয়চিটি মানে ভাব ফিল হ'ব তোমালোকৰ তেতিয়া তোমালোকে বেছিক কোৱেশ্চন সুধিব পাৰিবা এই দুটা বস্তু মনত ৰখাৰ কথা কৈছিল তোমালোকে কি কৰিবা প্ৰশ্নৰ উত্তৰবোৰ তোমালোকৰ বহিত লিখি ল'বা তোমালোকে অকল ভিডিঅ'টো চালে নহ'ব তোমালোকে লিখি লৈ এক্সামৰ আগত আৰু এবাৰ উত্তৰবোৰ চাই যাবা আৰু পাৰ্টটিত যেহেতু বহুত কেইটা প্ৰশ্ন দিয়া আছে গোটেইখিনি তোমালোকৰ এক্সামত নাহে আমি ভিডিঅ'টোত অকল তোমালোকৰ এক্সাম ওৰিয়েণ্টেড মানে এক্সামত যিখিনি বস্তু আহিব সেইখিনি তোমালোকৰ কাৰণে আলোচনা কৰা হৈছে আৰু এক্সামৰ কাৰণে তোমালোকে আৰু বেলেগ একো চাব নালাগে এই ভিডিঅ'খিনি চালে হৈ গ'ল সো যদি তোমালোকে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এতিয়া আমি নেক্সট চাম 2 নম্বৰত কি আছে সে whether the following statements are true or false তলত কিছুমান ষ্টেটমেন্টস দিয়া আছে বা কিছুমান কথা দিয়া আছে এই কথাবোৰ শুদ্ধ নে ভুল তোমালোকে ক'ব লাগে এতিয়া আমি চাম 1 নম্বৰত কি দিছে নিকিতা নিউ why the color of the sky changes at different times এটো কি হ'ব এটো ফলস হ'ব নিকিতাই নাজানে ইয়াত কি কৈছে কি মানে তোমাৰ ষ্টেটমেন্ট কি দিছে যে নিকিতা knew the color of the sky changes at the different times নিকিতাই জানিছিল যে আকাশৰ ৰং সময়ত পৰিৱৰ্তন হৈ থাকে এইটোৰ কাৰণটো জানিছিল না এইটো
নিকিতাই নাজানিছিল সেইকাৰণে এইটো কি হ'ব ফলছ হ'ব তাৰপিছত বি নম্বৰত কি আছে তোমালোকৰ নেশ্যনেল সায়েন্স ডে ইজ অবজাৰ্ভড অন 28 ফেব্ৰুৱাৰী এইটো কি হ'ব ট্ৰু হ'ব এইটো সঁচা কথা হয় তাৰপিছত তোমালোকৰ সি আছে সিবি ৰমন ওয়াজ বৰ্ন ইন কলকাতা এইটো কি হ'ব কাৰেক্ট হ'ব তাৰপিছত ডি নম্বৰত আছে কি সিবি ৰমন ওয়াজ নট গুড ইন হিজ ষ্টাডিজ ইয়াত কি কৈছে যে সিবি ৰমন তেওঁ পঢ়া শুনাত ভাল নাছিল যে সিবি ৰমন পঢ়া শুনাত ভাল নাছিল এইটো তোমালোকে কি ভাবা যে সিবি ৰমন ইমান এটা ডাঙৰ বৈজ্ঞানিক হৈ তেওঁ পঢ়া শুনাত বেয়া থাকিব নেকি সো এইটোতো তোমালোকে জানা এইটো কি হ'ব মিছা কথা হ'ব অৰ্থাৎ ফলছ হ'ব ই নম্বৰত আছে তোমালোকৰ ৰমন ব্ৰেথ হিজ লাষ্ট অন নৱেম্বৰ 21 1970 এইটো ব্ৰেথ হিজ লাষ্ট মানে ৰমনৰ মৃত্যু কেতিয়া হৈছিল 21 নৱেম্বৰ 1970 চনত এইটো সঁচা হয় ৰাইট হ'ব এইটো এফ নম্বৰ আছে অৰ্থাৎ তোমালোকৰ লাষ্ট ট্ৰু এণ্ড ফলছ কোৱেশ্চন এনসাৰ মীৰা ওয়াজ হেপি এবাউট অৰ্গ আস্কিং কোৱেশ্চনছ কি কৈছিল মীৰাই কি কৰিছিলে হেপি আছিলে এবাউট অৰ্গ আস্কিং কোৱেশ্চন এই অৰ্গই যে প্ৰশ্ন সুধি আছিলে এইটোক লৈ মীৰাই কি আছিলে হেপি আছিলে এইটো কি হ'ব ট্ৰু হ'ব 3 নম্বৰত আছে পুট এ টিক অন দ্য কাৰেক্ট অপশ্যন এইটোক টিক বুলি কোৱা পায় তোমালোকে যে ৰাইট চিন বুলি কোৱা এইটো একচুৱেলি আচলতে কি কয় এইটোক টিক চিন বুলি কোৱা হয় ইয়াত কৈছে তোমালোকৰ চাৰিটাকে অপশ্যন দিয়া থাকিব যেনেকৈ ইয়াত অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় সেইটোত কি কৰিব লাগিব এই টিক চিনটো দিব লাগিব এক নম্বৰত কি আছে ৰমন ওয়াজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন ইন 1954 ইয়াত 2 নম্বৰত টিক মাৰ্ক দিয়া আছে তাৰপিছত তোমালোকৰ বি নম্বৰত আছে সিবি ৰমন ওন দ্য নোবেল প্ৰাইজ ফৰ ডিসকভাৰিং দ্য ৰমন এফেক্ট ইয়াত 1 নম্বৰত তোমালোকৰ টিক মাৰ্ক দিয়া আছে অৰ্থাৎ এইটো কাৰেক্ট এনসাৰ সি নম্বৰত আছে তোমালোকৰ সিবি ৰমন ওয়াজ বৰ্ন ইন কলকাতা এইটো 3 নম্বৰত টিক মাৰ্ক দিয়া আছে সো এইটো ট্ৰু এনসাৰ ডি নম্বৰ আছে নেশ্যনেল সায়েন্স ডে ইজ অবজাৰ্ভ টু কমেমৰেট দ্য ডিসকভাৰী অফ ৰমন এফেক্ট এইটো কাৰেক্ট হ'ব তাৰপিছত কি আছে তোমালোকৰ নিকিতা পেইন্টেড দ্য স্কাই কোনটো কালাৰেদি স্কাই কৰিছিলে অৰেঞ্জ ভায়োলেট ৰেড নে ব্লু এইটো ব্লু হ'ব কাৰণ তোমালোকেও যেতিয়া স্কাই মানে আকাশখনৰ ছবি আঁকিবা যদি ৰং কৰা তাত কি ৰং দিবা আকাশখনটো তোমালোকৰ অৰেঞ্জ কালাৰ নহয় বা বেঙুনীয়া কালাৰ নহয় বা ৰঙা নহয় কি হয় ব্লু কালাৰ হয় আকাশখন সেইকাৰণে কি হ'ব ব্লু হ'ব কাৰেক্ট আনসাৰটো এতিয়া তোমালোকৰ 4 নম্বৰত আছে 4 নম্বৰত হ'ব ৰিড দ্য লেসন টু কমপ্লিট টাইমলাইন গিভেন বিলো 1 ইজ ডান ফৰ ইউ তোমালোকে পাৰ্ট 2 পঢ়ি এই ঘটনাবোৰ মানে কি হ'ব যেনেকৈ ইয়াত এটা দিয়া আছে 1888 এই চনত কি হৈছিল তোমালোকৰ পাৰ্টত লিখা হিচাপত পাৰ্টত দিয়া হিচাপত 1888 কি দিয়া আছে মানে কি ঘটনা দিয়া আছে যে বাৰ্থ অফ সিবি ৰমনৰ জন্ম হৈছিল 1888 এতিয়া তোমালোকে এই খালি বক্সখিনিত লিখিব লাগিব 1930 চনত কি হৈছিল ইয়াত লিখিব লাগিব 1954 ত কি হৈছিল ইয়াত লিখিব লাগিব 1970 ত কি হৈছিল সো আমি তলত এনসাৰবোৰ চাই লম এতিয়া এইটো তোমালোকক দিয়া আছে 88 ত বাৰ্থ অফ সিবি ৰমন এইটো দিয়া নাই 1930 অৰ্থাৎ এইটো খালি যে আছে 1930 এইটো চোৱা তোমালোকে 1930 ইয়াৰ আনসাৰ হ'ব কি এই বাকচত লিখা বস্তুখিনি এইখিনি হ'ব যে সিবি ৰমন ওন দ্য নোবেল প্ৰাইজ ইন ফিজিক্স ফৰ দ্য ৰমন এফেক্ট এইটো কিমান চনত 1930 তাৰপিছত কি আছে 1954 ইয়াত চোৱা তোমালোকে 1954 আছে না ইয়াত কি হ'ব এই খালি 1954 ৰ বাকচত কি হ'ব ইয়াত হ'ব সিবি ৰমন ওয়াজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন কিমান চনত 1954 ত ভাৰত ৰত্ন পাইছিলে 1970 ত কি হ'ব সিবি ৰমন পাছড এৱে অন 21 নৱেম্বৰ আৰু 1970 চনত কি হৈছিল 21 নৱেম্বৰত তেওঁৰ মৃত্যু হৈছিল কাৰ সিবি ৰমনৰ এটো কত হ'ব লাষ্টৰ লাইনটো এই লাষ্টৰ বাকচত হৈ যাব ঠিক আছে তাৰ পিছত এতিয়া চোৱা তোমালোকে find and write down the synonyms of the following words from the text ইয়াত কি কৈছে তোমালোকৰ এই শব্দবোৰ যে কিছুমান দিয়া আছে তোমালোকৰ চাৰিটা শব্দ দিয়া আছে এই শব্দৰ synonyms লিখিব লাগে synonyms মানে same অৰ্থ হ'ব অকল শব্দটো বেলেগ হ'ব কিন্তু তাৰ অৰ্থ বা মিনিংটো একেই হ'ব আমি তলত এনসাৰবোৰ চাই লম কি আছে
কিউৰিয়াছ মানে কিউৰিয়াছ আৰু ইনকুইজিটিভৰ অৰ্থ সেম, কিন্তু দেখাত শব্দ দুটা বেলেগ বেলেগ, কিন্তু এই দুটাৰ মিনিং সেম হ'ব। যেতিয়া মিনিংটো সেম হয় তেতিয়া কি কয়? চিননিমছ বুলি কয়। অৰ্থাৎ কি হ'ব? কিউৰিয়াছৰ চিননিমছ কি? ইনকুইজিটিভ। তাৰপাছত কি আছে? ব্ৰেক থ্ৰু মানে কি? ডিস্কভাৰী। তাৰপিছত কি হ'ব? এছেনচিয়েলৰ চিননিমছ কি হ'ব? ইম্পৰ্টেণ্ট। তাৰপিছত ৰিনাউণ্ডৰ চিননিমছ কি হ'ব? ফেমাছ। এইখিনিতে তোমালোকৰ পাৰ্টটিত থকা যিমানখিনি ইম্পৰ্টেণ্ট বস্তু আছে এক্সামত আহিবলগীয়া, আমি কি কৰিলোঁ? গোটেইখিনি তোমালোকক আলোচনা কৰিলোঁ, আৰু যিবোৰ প্ৰশ্নৰ উত্তৰ বা যিবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰ তোমালোকক লিখি দিয়া হৈছে। তোমালোকে ভালকৈ বহীত লিখি এবাৰ ভালকৈ পঢ়ি ল'বা, হৈ যাব। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে।